জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষা ইতিমধ্যে হৈ গ'ল। এতিয়া বহুত ছাত্ৰ-ছাত্ৰী অপেক্ষা কৰি আছে যে ফলাফল কেতিয়া ঘোষণা কৰিব। ফলাফল ঘোষণাৰ আগতেই ছাত্ৰ-ছাত্ৰীক এটা গুড নিউজ দিব বিচাৰিছো। জিএনএম নাৰ্ছিং কোৰ্চৰ এডমিশ্যনৰ তাৰিখ অফিচিয়েলি ঘোষণা কৰিছে। ইতিমধ্যে নতুন নোটিছ প্ৰকাশ কৰিছে। আৰু ছাত্ৰ-ছাত্ৰীৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফলাফল কম দিনৰ ভিতৰতে ঘোষণা কৰাৰ সম্ভাৱনা আছে কাৰণ এডমিশ্যনৰ তাৰিখ ইতিমধ্যে ফিক্স কৰি দিছে। এতিয়া মই অফিচিয়েল যিখন নতুন নোটিছ প্ৰকাশ কৰিছে সেই নতুন নোটিছটো অপেন কৰিম। ইয়াতে লিখিছে যে এএনএম, জিএনএম, পোষ্ট বেচিক কেমিষ্ট্ৰি নাৰ্ছিং এইবিলাক কোৰ্চৰ এডমিশ্যনৰ তাৰিখ ইয়াতে মেনশ্যন কৰি দিছে অৰ্থাৎ উল্লেখ কৰি দিছে 2024-25 বৰ্ষৰ সেশনৰ জিএনএমৰ বা এএনএমৰ বা পোষ্ট বেচিক বেচি নাৰ্ছিঙৰ এডমিশ্যনৰ অন্তিম তাৰিখ হ'ল অৰ্থাৎ লাষ্ট ডেট হ'ল ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ। এই নোটিছ ইস্যু কৰিছে অৰ্থাৎ প্ৰকাশ কৰিছে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল। এই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলিঙৰ যিটো নোটিছ বা তাৰিখ উল্লেখ কৰিছে এই তাৰিখ মতে এডমিশ্যন হয় নাৰ্ছিং কোৰ্চৰ। ভাৰতত যিমানবোৰ আইএনচি এপ্ৰুভ কলেজ আছে সেইবোৰ কলেজ এই আইএনচিৰ নিয়ম মতে চলে। এই নোটিছখন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলে প্ৰকাশ কৰিছে যে কৈছে যে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ ভিতৰত জিএনএম বা এএনএম বা পোষ্ট বেচিক বিএছচি নাৰ্ছিং কোৰ্চৰ এডমিশ্যন সম্পূৰ্ণ হ'ব লাগিব কাৰণ এইটো লাষ্ট ডেট উল্লেখ কৰিছে। এতিয়া জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফলাফল কম দিনৰ ভিতৰতে ঘোষণা কৰিব কাৰণ কেণ্ডিডেটৰ আকৌ কাউন্সিলিং আছে, কাউন্সিলিং প্ৰচেছ আছে, তাৰপিছত কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব। জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফলাফল আগষ্ট মাহতেই ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে কাৰণ ফলাফল ঘোষণা হোৱাৰ পিছত কেইদিনমান পিছত আকৌ কেণ্ডিডেটৰ কাউন্সিলিঙৰ নোটিছ দিব। নোটিছ দিয়াৰ পিছত আকৌ কাউন্সিলিং 3 দিন লাগিব পাৰে বা 4 দিন লাগিব পাৰে কাউন্সিলিং প্ৰচেছটো সম্পূৰ্ণ হওঁতে। তাৰ পিছত যেতিয়া কাউন্সিলিং সম্পূৰ্ণ হ'ব হোৱাৰ পিছত আকৌ লিষ্ট প্ৰকাশ কৰিব। লিষ্ট প্ৰকাশ কৰাৰ পিছতে কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব। এতিয়া ৰিজাল্টৰ ডেট যেতিয়াই ঘোষণা কৰিব বা যেতিয়াই জিএনএম নাৰ্ছিং কোৰ্চৰ ফলাফল ঘোষণা কৰিব তেতিয়াই এই চেনেলৰ জৰিয়তে অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।